কাষতে আপোনালোকে যিখিনি মৰম তথা আশীৰ্বাদ আজি প্ৰদান কৰিছে তাৰ মূল ভেটিটো কোনোবাখিনি নহয় কোনোবাখিনিত এইখন বিদ্যালয়ৰ অনুদান আছে। আমাৰ সন্মানীয় শশাংক হাজৰিকাদেৱে যিখিনি কথা কৈ গৈছে এইটো কথাত আচলতে ময়ো জোৰ দি কওঁ যে প্ৰাথমিক বিদ্যালয়ৰ লগত আমি যদি যিখিনি চৰকাৰী প্ৰাথমিক বিদ্যালয় আছে তাৰ লগত যদি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ কথা যদি আমি তুলনা কৰি চাওঁ তেতিয়া আমাৰ অভিভাৱকসকলে যিখিনি সময় দিয়ে বিশেষকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ঠিক সেইখিনি সময় যদি আমাৰ চৰকাৰী বিদ্যালয়ত দিয়ে তেতিয়াহ'লে নিশ্চয় আমাৰ নিৰ্দিষ্ট বক্তা মহোদয়ে যিখিনি কথা কৈছে বা যিখিনি তেখেতে আপোনালোকলৈ আহ্বান জনাইছে সেইখিনি নিশ্চয় ফলপ্ৰসূ হ'ব বুলি মই তেখেতৰ সৈতে সহমত প্ৰদান কৰোঁ। কিয়নো এইখন বিদ্যালয় বুলিয়েই নহয় আমাৰ বৃহত্তৰ গৌৰসুঁতি অঞ্চলৰ যিকেইখন প্ৰাথমিক বিদ্যালয় আছে এই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকলে আগবঢ়োৱা বা তেওঁলোকে প্ৰদান কৰা শিক্ষাৰ হাততে হাত ধৰি বৰ্তমান যি চাম আছে আমি যদি 20 বছৰ আগলৈকে গুচি যাওঁ বা 25 বছৰ আগলৈকে গুচি যাওঁ তেতিয়া কিন্তু বৰ্তমান সময়ত যিখিনি পৰ্যাপ্ত সুবিধা আছিলে বা যিখিনি বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিছে চৰকাৰীভাৱেই হওক বা ঘৰুৱাভাৱেই হওক কিন্তু তেতিয়া 2-এজন সৌভাগ্যৱান ছাত্ৰৰ বাহিৰে তেনেধৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু তাৰ মাজতো তেওঁলোকে বৰ্তমান সময়ত আমাৰ গৌৰসুঁতিৰ আকাশখনত ধ্ৰুৱ তৰাৰ দৰে জিলিকি আছে। আৰু মই অকল শিক্ষক বুলিয়েই নহয় কোনোবা অভিযন্তা বুলিয়েই নহওক হয়তো কোনোবাজন খুব ধুনীয়াকে ভাল কৃষি কৰ্মত ব্ৰতী হৈ আছে, কোনোবাজনে হয়তো DC অফিচতে কাম কৰি আছে বা কোনোবাজনে হয়তো ভাল কমাৰ হ'ব পাৰিছে। গতিকে প্ৰত্যেকটো বিদ্যাই আচলতে তাৰ অন্তৰালত প্ৰাথমিক বিদ্যাৰ শিক্ষাখিনি জড়িত হৈ থাকে। গতিকে মই আহ্বান জনাম আপোনালোককো যে আপোনালোকেও যাতে কোনো কাৰণত চেষ্টাৰ ত্ৰুটি নকৰে। আৰু মই আচলতে 58গৰাকী বৰ্তমান সময়ত এখন বিদ্যালয়ৰ ছাত্ৰ আছে বুলি কৈছে আৰু পঞ্চম শ্ৰেণীৰ 18গৰাকী নে 17গৰাকী ছাত্ৰ আছে। গতিকে এই বুলি ওলাই গ'লে যথেষ্টখিনি ছাত্ৰ বা ছাত্ৰী কমি যাব। গতিকে মই আমাৰ অবিভক্ত দহোটনি গাঁৱৰ যিসকল ৰাইজ আছে তেওঁলোকক মই আজি এই মঞ্চৰ পৰা আহ্বান জনাব বিচাৰিছোঁ যাতে আপোনালোকৰ ল'ৰা ছোৱালীখিনিক বিশেষকৈ এইখন বিদ্যালয়ৰ স্বাৰ্থতেই ইয়াতে যাতে নাম ভৰ্তি কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। এতিয়া যিটো 2025 বৰ্ষত অসম চৰকাৰে যুৱ লেখকৰ বঁটা প্ৰদান কৰিলে তাৰ অন্তৰালৰ কাহিনীটো হৈছে 2025 বৰ্ষতো গ্ৰন্থবৰ্ষ হিচাপে আমাৰ বৰ্তমানৰ চৰকাৰখনে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এইটো প্ৰস্তাৱ আগবঢ়াইছিলে আৰু তেওঁলোকে গোটেই বছৰটো বিভিন্ন কাৰ্যক্ৰমৰ মাজেৰে কৰিছিলে আৰু অসমৰ প্ৰায় 6খন নে 7খন স্থানত তেখেতসকলে অসম গ্ৰন্থমেলা উদযাপন কৰিছিলে। মই এতিয়া জানিব বিচাৰিছোঁ আপোনালোকে অভিভাৱকসকলৰ পৰা জানিব বিচাৰিছোঁ আচলতে আমাৰ ৰাগ হ'লে বা তেনেকুৱা ধৰণৰ অনুষ্ঠান হ'লে আপোনালোকে নিজৰ ল'ৰাটো বা নিজেও ফুৰিবলৈ যায় যে মঙলদৈত অসম গ্ৰন্থমেলা হৈছিলে আপোনালোক জ্ঞাতনে? মঙলদৈত অসম গ্ৰন্থমেলা হৈছিলে জ্ঞাত নহয় চাগে। কাৰণ জ্ঞাত নহয় এইকাৰণেই বৰ্তমান সময়লৈকেও সেই অৱস্থাটো আহি পোৱা নাই যে আমি যে গ্ৰন্থমেলা বুলি ক'লে কি হয়। কিন্তু আপোনালোকক মই আজি আহ্বান জনাব বিচাৰিছোঁ পৰৱৰ্তী সময়ত যদি এনেকুৱা ধৰণৰ গ্ৰন্থমেলাৰ খবৰ আপোনালোকে পায় আপোনালোকে এতিয়া 400-500 টকাৰো কিতাপ কিনি দিব পাৰে, 300 টকাৰো কিতাপ কিনি দিব পাৰে। 30 টকীয়া 50 টকীয়া এনেকুৱা সৰু সৰু মানে পুথি আছে। তো তেনেকুৱা ধৰণৰ পুথিবিলাক কিনি দিলে কি হয় আমাৰ ল'ৰা ছোৱালীৰ মনত এটা মানে ধাৰণা মানে উৎপন্ন হয় যে কিতাপ পঢ়িব লাগে আৰু পঢ়াৰ যিটো ধাউতি বা পঢ়াৰ যিটো এটা নিচা সেইটো আচলতে আপোনালোকৰ মাজৰ পৰাই আহিব লাগিব। গতিকে মই আহ্বান জনাইছোঁ যাতে এনেধৰণৰ গ্ৰন্থ উৎসৱ যোৱা 6 তাৰিখে 24 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈকে খানাপাৰাত অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানটো হৈছিলে। গতিকে তাতো হয়তো বহুতে দেখিছে আমাৰ গুৱাহাটীলৈকে আমাৰতো বেছি দূৰ নহয় কিন্তু মই তাত দেখিছিলোঁ তিনিচুকীয়াৰ পৰা আহিছে
গোৱালপাৰাৰ পৰা আহিছে, ধুবুৰীৰ পৰা মানুহ আহিছে। গতিকে আমি ইমান ওচৰত থাকি কিন্তু হয় আমাৰ প্ৰত্যেকৰে কাম থাকে, ব্যস্ততা থাকে, খেতি থাকিব, কিন্তু আপুনিও আপোনাৰ ল'ৰা ছোৱালীটোক এবিধ ফচল বুলি ধৰি ল'ব। আপুনি যিমান সাৰ পানী যোগাব, যিটো পৰ্যায়ত সাৰ পানী যোগাব, তেনেধৰণেহে কিন্তু ল'ৰাজন বা ছোৱালীজনী আগবাঢ়ি যাব। গতিকে মই অনুৰোধ জনাম, আহ্বান জনাম যাতে পৰৱৰ্তী সময়ত অন্ততঃ এনেধৰণৰ গ্ৰন্থমেলাসমূহত আপোনালোকে লৈ যায় বা কিতাপৰ দোকানখনলৈকেও আপোনালোকে লৈ যাব লাগে। এটা পৰ্যায় আছিলে আমাৰ ৰংঘৰতো যিটো পুথিভঁৰাল আছে তাতেও আছিলে, আমাৰ গাঁৱৰ যিটো ক্লাব আছে তাতেও পুথিভঁৰাল আছিলে, কিন্তু দুখজনকভাৱে এতিয়া পুথিভঁৰালবিলাক প্ৰায় নোহোৱা হোৱাৰ দৰে হৈছে। আমাৰ যদি পঢ়িব মন কৰো, আমাৰ কিন্তু প্ৰত্যেকৰ ঘৰতে বহুত নহলেও 10খন বা 20খন কিতাপ আমি পাম, কিন্তু আমি জানো পঢ়িছো জানো? আপুনি নিজকে প্ৰশ্ন কৰি চাওকচোন, আমি নিজে মোবাইলটো বেছিকে চাই থাকো। গতিকে আজিৰ যিটো তৰ্ক প্ৰতিযোগিতা তাতেও এইটো বিষয়ে উল্লেখ কৰিছিলে যে মোবাইলে আমাৰ ছাত্ৰ ছাত্ৰীৰ ক্ষতি কৰিছে নে নাই, এনেকুৱা ধৰণৰ এটা টপিক দিছিলে। গতিকে আমি সকলোৱে জ্ঞাত। গতিকে তেনে ক্ষেত্ৰত মই আকৌ এবাৰ আহ্বান জনাম যাতে আমাৰ অভিভাৱকসকলে, অভিভাৱিকাসকলে ছাত্ৰ ছাত্ৰীক এই যে পঢ় বুলি কোৱাৰ যিটো উপদেশ, তাৰ সলনি নিজে যাতে এখন কিতাপ লৈ পঢ়ে, তাৰ কাৰণে মই এই মঞ্চৰ পৰাই আহ্বান আৰু অনুৰোধ জনাইছো। কিয়নো তেনে কৰিলেহে কি হব, আপোনালোকে জানেই যে ইহঁতে এতিয়া চাওক, ইহঁতে কিন্তু একো শুনি থকা নাই মই যি কৈ আছো, কিন্তু আপোনালোকে শুনি আছে। গতিকে সিহঁতে কি কৰিব যে আপুনি যিটো কাম কৰিব সেইটো সিহঁতে অনুসৰণ কৰিব। গতিকে যি কি নহওক, সময় যিহেতু বহুত তাকৰীয়া, গতিকে এইখিনি কবলৈ সুযোগ দিয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এইখন বিদ্যালয়ৰ প্ৰতি মই সদায় চিৰনমস্য হৈ থাকিম, কাৰণ মোৰ সাহিত্যৰ ক্ষেত্ৰখনত খোজ, এইটো প্ৰথম খোজ বুলি হয়তো ক'ব পাৰি, যিটো মানে চৰকাৰে প্ৰদান কৰিছে। যেতিয়া শুনিছিলো মোক অৰূপদাই কৈছিলে যে এনেকুৱা এটা বঁটা ওলাইছে, তই পাৰিলে তই এখন কিতাপ যিহেতু লিখিছ, 2খন কিতাপ লিখিছ, অনুবাদ কৰিছ, গতিকে সেইখন পাৰিলে পঠাই দিওঁ, যদি তেওঁলোকে ভাল পায় বা সেই ধৰণৰ গণ্ডিত উঠে তেতিয়াহ'লে হয়তো পাব পাৰো। মই একদম শেষৰ দিনাখনে এপ্লাই কৰিছিলো, বহুদিন কৰিম নকৰিম এনেকে ভাবি থাকি, কিন্তু ভাল লাগিছে। আপোনালোকে বহুত আশ্ৰমিকা বৰাৰ নাম শুনিছেনে? তেখেত এগৰাকী বিশিষ্ট লেখিকা বৰ্তমান সময়ত। চানচুমা বিবি বুলি এজনী আছে, তেখেতেও পাইছে। গতিকে এনেকুৱা ধৰণৰ প্ৰায় 818 গৰাকীৰ মাজত মোৰ নামটো যিটো আহিছিলে, প্ৰথম ভাবিছিলো মই হয় নে নহয়, পিছত যেতিয়া দেখিছো নামটো দশতনী গৰুসুতি বুলি, মই মেক্সিমাম মই চিপাঝাৰ বুলি নিদিওঁ, মই সেইকাৰণে দশতনী গৰুসুতি এনেকে দি থৈ দিওঁ। যেতিয়া দেখিছিলো তেতিয়া ভাল লাগিছিলে। দেউতা মোৰ লগত বহিয়ে আছিলে, মই দেউতাক লবলৈ কৈছো। তাৰ পাছত ঘৰৰ পৰিয়ালবিলাক আৰু দাদাই আমাৰ সাহিত্য সভাৰ গ্ৰুপটোক দিছিলে গৰুসুতিৰ, তো তেনেকে কথাবিলাক মানে খবৰটো জনাজাত হৈছিলে। যি কি নহওক, মই আহ্বান জনাম যে আমাৰ গৰুসুতিৰ পৰা তেনেধৰণৰ সাহিত্যিক ওলোৱা, সংস্কৃতিবান মানুহ ওলোৱা, তাকে আহ্বান জনাইছো। কিয়নো সাহিত্য কথাটো আমাৰ জুবিন গাৰ্গৰ কথা আমি আটাই জ্ঞাত, আমি বৰ ধুনীয়াকে জুবিন গাৰ্গৰ গান গাই আছো বা তেখেতৰ যিটো ষ্টাইল হওক সেইটো আমি মানে অনুসৰণ কৰিবলৈ যাওঁ, কিন্তু তেখেতে যিখিনি কথা কৈছে যে সাহিত্যৰ কিতাপ নপঢ়া জাতিক কোনেও বচাব নোৱাৰে। গতিকে এই কথাটো আপোনালোকে, আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলকো আহ্বান জনাম, তোমালোকৰ বিদ্যালয়ত বৰ ধুনীয়া এটা পুথি